Hello everybody. মই সংগীতাই পুনৰ এবাৰ মোৰ কিচেনলৈ আপোনালোকক বহুত স্বাগতম জনাইছো। একদম নতুন কিচেনৰ পাছক বহুত দিন হ'ল মই আপোনাৰ কিচেনৰ এক ভিডিও দিয়াই নাছিলো। বহুত দিনৰ মূৰত ভাবিলো আজি কিবা এটা একদম সিম্পল আপোনালোকক দেখাই দিও। হলে আপোনালোকক ক'ব নহয় বহুত দিন আপুনি ৰেচিপি দিয়াই নাই। সো এটো ৰেচিপি নহয় যেহেতু মই খাবলৈ বনাইছো মই আপোনালোকৰ লগতো ভাবিলো যে শেয়াৰ কৰো বুলি। খুব হেলদি এটা ৰেচিপি হয়। সো আহকচোন মই কি বনাও দেখাই আছো আপোনালোকক। লৈছো আজি এয়া চাওকচোন এয়া এটো হল পাহাৰীয়া কলৰ কলডিল মানে কলফুল কিছুমানে কলফুল বুলিও কয় আমি আপাৰৰ পিনে কলডিল বুলি কওঁ। সো এইটো এতিয়া মই ভালকে এৰুৱাই ললো বাকিখিনি কি কৰো আপোনালোকক দেখাম বাৰু। আৰু এয়া দুটা সেম প্লেটে লৈছো অকমান কিবা ডিফাৰেন্স আছে আৰু এখন প্লেট যেটো মই লৈছো এখন বনাম মই কলডিলৰ পিটিকা তো চাওকচোন পিটিকা আৰু এখন লৈছো মই বনাম কলডিলৰ চপ। এয়া চাওক মই কলডিলখিনি এনেকে বেছি সৰু কৰা নাই ডাঙৰকে কাটিছো যিহেতু এটো বইল কৰিব লাগিব। আৰু এতিয়া প্ৰথমতে মই এয়া মানে পিটিকাৰ কাৰণে অলপ কলডিল একেকে দি লম। এনেকুৱা সসপেন এটা দিছো মই ষ্টিলৰ সসপেনত দিছো। ষ্টিলৰ সসপেনত মই এই কাৰণেই দিছো যাতে তলত একদম পানীটো শুকুৱাই দিব লাগিব। শুকুৱাই দিলে যাতে লাগি নধৰে আৰু লাগি ধৰিলেও ধৰক মই এৰুৱাবলৈ যাতে সুবিধা হয়। সো মই সেই কাৰণে ষ্টিলৰ সসপেন লৈছো। আপোনালোকে যিকোনো পেন ল'ব পাৰে একো কথা নাই। সো এতিয়া প্ৰথমতে মই কলডিলখিনি দিলো আৰু তাৰ পিছত এতিয়া মই এয়া নহৰুখিনি ইয়াতে দি দিম কেলগত কেঁচা জলকীয়া কিটাও দি দিম আৰু বিলাহীখিনিও কেলগতে এনেকে দি দিম। পিয়াজ আৰু হেখিনি মানে মানধনিয়াখিনি নিদু এতিয়া এখিনি একদম কম মানে আধা কাপতকৈ কম পৰিমাণৰ পানী দিম এতিয়া মই গেছৰ পেনটো বহাই দিলো আৰু নেকে সৰু কাপ চাওক সৰু কাপ এটাৰে নেকে আধা কাপ পানী দি দিলো আৰু এখিনি এতিয়া ঢাকি মই যেতিয়ালৈকে একদম ড্ৰাই হৈ নাযায় পানীটো শুকাই নাযায় তেতিয়ালৈকে মই এখিনি বইল কৰি লম। আৰু মই ইয়াতে লগত অলপ মই নিমখ দিয়া নাই বাৰু নিমখটো পিটিকা কৰোঁতে দিম কিন্তু মই ইয়াতে অকণমান চাওকচোন একদম কম পৰিমাণ হালধি পাউডাৰ দিছোঁ। কিয় জানেনে যিহেতু কলডিল হয় কলডিলটো অলপ মানে কলা কলা হৈ যাব পাৰে সেইকাৰণে মই অকণমান হালধি পাউডাৰ দি দিছোঁ। গেছটো খুব বঢ়াই দিব নালাগে কমত চিমত থলেই হ'ল। এয়া মোৰ লাহে লাহে এইখিনি শুকাই আহিছে আৰু দেখিছেনে এতিয়াও হোৱা নাই এয়া অলপ অলপ পানী আছে একেবাৰে শুকাই লাগি যাব লাগিব সসপেনটো। এতিয়া মই নেক্সট যেটো চপ বনাম কৈছো হেফালে মোৰ হৈ আছে পিটিকাটো আৰু এটো চপটো। সো চপটোৰ কাৰণে মই এয়া বইল কৰি ললো এইখিনি ধুনিয়াকে বইল কৰি লৈছো কুকাৰতে বইল কৰি ললো। আপোনালোকে এটো ক'ব পাৰে যে আপুনি চপটোৰ কাৰণে বেলেগকে কৰিছে পিটিকাৰ কাৰণে বেলেগ কৰিছে যিহেতু বেলেগ বেলেগ মানে ৰেচিপিটো হয় সো অলপ বেলেগ বেলেগকে কৰিলে হেতু ভাল হয়। এটো কাৰণে মোক লাগিব এয়া মই বিলাহী অকমান কাটি লৈছিলো অলপ ক্যাপসিকাম লৈছো দুটামান মানধনিয়া লৈছো অলপ আদা লৈছো 3 টুকুৰা মান নহৰু লৈছো আৰু কেঁচা জলকীয়া লৈছো। সো এই মিক্সিৰ জাৰটো এই গুটেই মানে হেইটো প্ৰসেসটো মই এখিনি পিছি ল'ব লাগিব এখিনি আৰু এখিনি গুটেই পিছি লৈ আপোনালোকক দেখাই আছো বাকিখিনি আৰু লগতে মই সৰু পিয়াজ এটাও সৰু চপ কৰি ইয়াতে দি দিছো। এতিয়া মই মিক্সিত গ্ৰাইন্ড কৰি লম। এইখিনি মই ভালকে গ্ৰাইন্ড কৰি ললো। এতিয়া মই ইয়াত একদম কম পৰিমাণৰ অলপ হালধি পাউডাৰ দিলো অলপ জিৰা পাউডাৰ দিলো আৰু অলপ গৰম মছলা পাউডাৰ দিম আৰু বাকিখিনি নিমখে দি মিক্স কৰি লম। এতিয়া যেহেতু কলডিলটো অলপ ঢিলা হয় মই অকমান বাইন্ডিঙৰ কাৰণে 1 চামুচ এয়া বেসন দিছো। 1 চামুচতকৈ অকমান বেছি লাগিব বেসন দি দিছো। বেসন দি মিক্স কৰিম এতিয়া ভালদৰে। এয়া মোৰ মিক্সখিনি ৰেডি হৈ গ'ল আৰু ইয়াত মই ফ্ৰাই পেন এটা তেলো দি দিলো আৰু এয়া মই হাতে দি এনেকা অকমান ডাঙৰ বড় শেপ কৰি দেখিছেনে এয়া মই এনেকা লাহে লাহে বড় ফ্ৰাই কৰি বনাই খাই চাবচোন খুব হেলদি হয় আৰু খুব টেষ্টি হয়। আৰু ইফালে মোৰ এয়া পিটিকাৰ কাৰণে এখিনিও বইল হৈ আছে এখিনিও হ'ব হৈছে আৰু এয়া এই পিটিকাখিনি নমাই দিলো আৰু মই এনেকে এয়া খুন্দনা হেয়াত আপোনালোকে গ্লাছ দিও কৰিব পাৰে এনেকে অকমান গৰমে পিটিকি দিব লাগিব। ঠিক আছে নে এয়া মই গৰমে পিটিকি দিছো একদম পানী নাই চাওক পানী শুকাই গ'ল। এয়া মোৰ পিটিকাটো অলমোস্ট ৰেডি হৈ যাব। মই ইয়াত নিমখ পিয়াজ আৰু মানধনিয়া দিলো আৰু 1 চামুচ সৰু চামুচৰে মিঠাতেল দিছো। বাস পিটিকা এতিয়া ভালকে মিক্স কৰি দিলে ৰেডি হৈ যাব। আৰু কাবাবু মানে বৰ বা চপ মানে ভাজি আছো মই। এয়া হল মোৰ ফাইনেল ৰেচিপি দুটা
যেহেতু এইটো হ'ল পিটিকাটো আৰু এইকেইটা হ'ল বৰকিটা চাওকচোন বৰকিটা কি সুন্দৰ হৈছে এবাৰ ঘৰত বনাই ট্ৰাই কৰি চাব কিন্তু দেই মই যেহেতু ট্ৰাই কৰি চাই আগত খাই লৈছোঁ টেষ্ট কৰি লৈছোঁ তাৰ পিছতহে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ চাওকচোন এইকেইটা গলতি কাবাবৰ নিচিনা লাগিছেনে মোৰতো লাগিছে আপোনালোকৰ বা লাগিছেনে নাই কমেণ্ট কৰি জনাব চ' যদি মোৰ ৰেচিপিটো আপোনালোকৰ ভাল লাগে লাইক এটা কৰিব শ্বেয়াৰ এটা কৰিব ফেমিলি ফ্ৰেণ্ডৰ লগত আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব কাৰণ মই এনেকা ভাল ভাল ৰেচিপি লৈ এতিয়া ৰেগুলাৰলি আহি আছোঁ আজিলৈ আহোঁ ধন্যবাদ